Hello friends, welcome back to another blog. আজি আহিছো আমি বশিষ্ঠাশ্ৰম দেৱালয় আৰু গুৱাহাটী ব্লগ সিৰিজৰ এইটো হ'ল পাৰ্ট 4 আৰু এই আশ্ৰমত আপোনালোকে বহুতো বান্দৰ দেখিবলৈ পাব আৰু পূজা অৰ্চনাৰ বাবে যিখিনি সামগ্ৰীৰ প্ৰয়োজন এই সকলোবোৰ সামগ্ৰী আপোনালোকে বাহিৰতে ক্ৰয় কৰিব পাৰিব। আপোনালোকে যদি গুৱাহাটী ফুৰিবলৈ অহাৰ প্ল্যান কৰিছে আপোনালোকে সেই প্লেনৰ ভিতৰত বশিষ্ঠাশ্ৰম দেৱালয় অহাটো ইনক্লুড কৰি ল'ব কিয়নো এইটো এটা অতি ধুনীয়া টুৰিষ্ট প্লেস হয়। কিয় কৈছো মই আপোনালোকক দেখাই থাকিম ভিডিঅ'ত তেতিয়া আপোনালোকে গম পাই থাকিব লাহে লাহে। আৰু এতিয়া যাওঁ টেম্পলটোৰ ভিতৰত। আমি আহি পাওঁতে বাহিৰত অকমান মানুহৰ ভিৰটো কম আছিলে কিন্তু যেতিয়া আমি ভিতৰলৈ আহিছো তেতিয়া আমি দেখা পাইছো যে ইয়াত বহুতো ভিজিটাৰ্স ইয়াত ভিজিট কৰিছে। তাৰ পিছতে আহি গলো এতিয়া ভিতৰত আৰু একচুয়ালি ক'ব গ'লে ভিতৰত অকমান ভিডিও বনাব অকৱাৰ্ড ফিল হয় কাৰণ ধাৰ্মিক কিছুমান বস্তু থাকে যিখিনি মানুহে ইমান এনেকে সোশ্যাল মিডিয়াত দেখুৱাব নোখোজে হেতু কাৰণে মই ভাবিলো হিমানতে ৰাখি দিও। আহক আপোনালোক আহি পেলাই তেনেকে চালে আপোনালোকৰ বেছিও ভাল লাগিব হেতু কাৰণে ভিতৰটো ইমান নেদেখাও আৰু এতিয়া বাহিৰৰ চৌপাশটো দেখুৱাই দিও। আৰু এতিয়া আহি আমি পালোহি এটা নিজৰা যিটো বহুত প্ৰকাণ্ড শিল আছে আৰু তাত মানুহে উঠি পেলাই ফটো তুলিছে আৰু তাতে বহি পেলাই অলপ টাইম স্পেন্ড কৰিছে। এতিয়া আমিও তেনেকে টাইম স্পেন্ড কৰি আছো ইয়াতে অলপ ৰৈছো আৰু পৰিবেশটো বহুত শীতল ইয়াত ভাল লাগা এটা পৰিবেশ। এইখিনিতে আপোনালোকক কৈ দিও এই বশিষ্ঠাশ্ৰম দেৱালয়ক আমি বশিষ্ঠমুনি আশ্ৰম বুলিও জানো। আৰু এতিয়া যাওঁ এই পাহাৰত এইবোৰ যে আছে পাহাৰ তাত যাম। ইয়াৰ পৰা ইয়াত এনেকুৱা খেলাই নহয় অকমান যদি ভৰিটো পিছল তেতিয়া ফটককে পিছলিয়ে যাব হেতু কাৰণে পুৰা ফুকান হৈ থাকোতে ইটো ফিলৰ পৰা সিটো ফিললৈ যাব। আমি এই মন্দিৰৰ অলপ হিষ্ট্ৰীত যাব গ'লে তেতিয়া আমি গম পাওঁ যে বশিষ্ঠ মুনিয়ে আছিল এই মন্দিৰৰ ফাউণ্ডাৰ। তেওঁ এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে আৰু ইয়াতে বসবাস কৰিছিলে। আৰু আপোনালোকে যে দেখিছে এই অক্টাগনেল ব্ৰিক টেম্পল অৰ্থাৎ মূল মন্দিৰ ভাগ এই ভাগ বশিষ্ঠ মুনিৰ দিনৰ নহয় এই ভাগ নতুনকৈ নিৰ্মাণ কৰা হৈছে 17th centuryত আৰু ৰজা ৰাজেশ্বৰ সিংহই এই মন্দিৰ ভাগ নিৰ্মাণ কৰে। আৰু বহু লোকে দাবী কৰে যে এই মন্দিৰ ভাগ মানে ৰাজেশ্বৰ সিংহই যি ভাগ নিৰ্মাণ কৰিছিলে এই ভাগ 18th centuryৰ মাজ ভাগত বনাইছিল। আৰু এতিয়া আহিলো এইটো নিজৰাটো আহিছে এইফালৰ পৰা ইয়াত কনষ্ট্ৰাকচন চলি আছে। এখন দলং এখন এনেকৈ বনাই আছে কমপ্লিট হোৱাগে নাই এতিয়াও কাম চলি আছে। আৰু নিজৰাটো আহিছে এইফালৰ পৰা আৰু এইখিনি হ'ল ডাঙৰ পাহাৰ। এই পাহাৰত এতিয়া উঠিব নাযাওঁ আৰু কাৰণ বৰ বেছি চিধাটো অলপ পৰিলে দিগদাৰ হৈ যাব আৰু এয়া কনষ্ট্ৰাকচন চলি আছে মানে পাৰটো বনাই দিছে এইখিনি ধুনীয়া কৰি দিব কেইদিনমানৰ পিছত। যোনটো নিজৰা সেইফালেদি বৈ আহিছিলে সেই নিজৰাটো এনেকে টাৰ্ণিং লৈ এইফালেদি আহিছে। মই দলংখনত উঠি পেলাই দেখিছোঁ এইফালেদি আহিছে আহি এই পাথৰখিনি যে আছে তাত সেইফালেদি মন্দিৰৰ সন্মুখেদি গৈছে। আৰু এনেকুৱা ৰ'দ নহয় এইকেইদিনত ঠাণ্ডা দিনত আহিবলৈহে মই সাজেষ্ট কৰিম দেই কাৰণ ইমান ৰ'দত আহিলে গা বেয়া হোৱাটো স্বাভাৱিক। এতিয়া আৰু দেৰিকৈ আহক বুলি এটা কাৰণে কৈছোঁ গৰম প্লাছ এইবোৰ বনাই থাকোঁতে আহিবলৈ বেয়া। ইয়াত এতিয়া ভৰিত থওঁতে পকাবোৰ গৰম একদম 12 বাজি গৈছে। এয়া মন্দিৰটো এনেকে ভিতৰেদি সোমাই পেলাই তললৈ গুচি যাব লাগে। এয়া মন্দিৰৰ চৌহদ। আমি আহিছিলো ইফালেদি আৰু যাওঁতে গৈছো এইফালেদি। এই ইয়াতে অলপ ঠাণ্ডা
গৰম বহুত আৰু এতিয়া দেখাই দিছোঁ এইটো ইয়াৰ চাৰিওকাষটো আৰু এইফালে আছে মন্দিৰ ইয়াত মানুহবোৰ বহুত ওপৰলৈকে থাকে দেই এয়া চব ক'ত ক'ত ঘৰ আছে দেখিছেনে মোক হয় নেকি এইকেইটা দেই এই বান্দৰকেইটা কাৰণ ফোনটো যদি লৈ যায় এতিয়া কি হ'ব ইয়াত মানুহে বান্দৰক কল চল কিনি পেলাই দিয়ে আৰু জোতা ইয়াত থ'ব পাৰে ঘৰটোত 5 টকাকৈ লয় এযোৰ জোতা এই মন্দিৰৰ লগতে শিৱ মন্দিৰ কৃষ্ণ মন্দিৰ যিকেইভাগ মন্দিৰ ইয়াতে আছে সেই গোটেইকেইভাগ মন্দিৰৰ কাৰণে ভূমি ৰাজেশ্বৰ সিংহই প্ৰদান কৰিছিল সেই সময়ত আৰু এই পাহাৰটো যে আপোনালোকে দেখিছে এই পাহাৰটো আমি যদি পাৰ হৈ পেলাই অলপ দূৰ যাওঁ তেতিয়া আমি মেঘালয় পামগৈ মানে এই পাহাৰটো হৈছে মেঘালয়ৰ এটা পাহাৰৰ অংশ কিন্তু ধৰিব নোৱাৰি ইয়াৰ পৰা কিন্তু হয় এই মন্দিৰৰ লগতে শিৱ মন্দিৰ কৃষ্ণ মন্দিৰ আৰু গণেশ মন্দিৰো আছে আৰু সেইকেইটা মন্দিৰত বাৰু এতিয়া ভিজিট নকৰোঁগৈ কিয়নো আমাৰ হাতত সময়ো কম আৰু সেই সময়ৰ ভিতৰতে আমি বহুত জেগা এনেকৈ ঘূৰিবও লাগিব তাৰে যিখিনি পাৰোঁ আপোনালোকক ভিডিঅ' মই দিমেই আৰু ইয়ালৈ আহিবলৈ যাতায়াতৰ কোনো অসুবিধা নাই বাছ ইয়াত বহুত আছে আৰু ইয়াৰ পৰা আমি য'ত আছোঁ বেলতলা তালৈকে 30 টকা লয় AC বাছত আৰু ইখন মানে পাৰ পাৰ্চন 30 টকা আৰু ইখনত লয় 20 টকাকৈ আৰু আমি থাকিলোঁ বেলতলা ছাৰ্ভে এটা ফ্লেটত তাৰপিছতে সেইটো মই ভিডিঅ' কৰিছিলোঁ কিন্তু সেই ভিডিঅ'টো আনফৰ্চুনেটলি ডিলিট হৈ গ'ল সেইটো কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিম সেইটো আৰু মই ৰিকভাৰ কৰিবলৈও চেষ্টা কৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ সেইটো কাৰণে আৰু সেইখন তেনেকৈ থাকি গ'ল ক'ত থাকিলোঁ কি কথা সেইখিনি আপোনালোকে গম নাপাব আৰু বশিষ্ঠাশ্ৰম দেৱালয়ৰ পৰা আমি অলপ দূৰ আহিয়ে পাওঁ আৰ্মি কেম্প আৰ্মি হস্পিটেলখন ইয়াৰ পৰাই দেখি আৰু এইফালৰ পৰা আহি ইয়াতে তিনিআলি এটা আছে যিটো মেঘালয়ৰ ফালে ভাগ হৈ যায় এইটো তিনিআলি সেইটো এইফালে মেঘালয় যায় এইফালে বশিষ্ঠাশ্ৰম দেৱালয় আৰু এইফালে গুৱাহাটী আৰু আজি ব্লগটো ইমানেই আছিলে মন্দিৰটো দেখুৱালোঁ এতিয়া যাওঁ বেলেগত নেক্সট ব্লগটো সেইটোৰ পৰা ষ্টাৰ্ট হ'ব আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত বাই বাই